थोड़ा बताइए हुआ এই ঘটনাই আমাক আজীবন খেদি ফুৰিব এই ঘটনাই আমাক আমৃত্যু কপাই থাকিব যিমান ঘৃণাৰ গৰল একগোট হলে দুখন জনপদে যুঁজ কৰি থাকিব পাৰে ৭০ বছৰে যিমান তীব্ৰ হলে ধৰ্মান্ধতা মানুহে মানুহক নিঃশেষ কৰি দিব পাৰে নিমিষতে কাশ্মীৰৰ পেহেলগামৰ ঘটনাই যেন মানৱতাকে আচাৰি জোকাৰি আজি প্ৰশ্ন কৰিছে ধৰ্মই বান্ধে নে বিভেদ আনে ঘটনাৰ পিছৰে পৰা এখন ফটো আপুনি বিভিন্ন সংবাদ মাধ্যমত দেখিবলৈ পাইছে মৃত্যুৰ শীতল খেতেলিত শুই থকা এজন মানুহ কাষতে পত্নী মুক ভাবলেহীন এই অলপতে সন্ত্ৰাসবাদীয়ে হত্যা কৰি থৈ গৈছে তেওঁৰ স্বামীক কিন্তু খুলি কান্দিব পৰা নাই মহিলাগৰাকীয়ে তেওঁৰ মৌনতাখিনিয়ে যেন আজিৰ সময়ত এই ঘটনাক্ৰমত শুনিবলৈ পোৱা আটাইতকৈ ডাঙৰ চিঞৰটো অথবা বিবৰ্তনৰ পিছত জ্ঞান প্ৰযুক্তিৰে জীৱশ্ৰেষ্ঠ হোৱা মানৱ সভ্যতাৰ গালত সধুৱা প্ৰচণ্ড স্বৰটো কোন আছিল এই দম্পতি ৭ দিন পূৰ্বে ১৬ এপ্ৰিলত বিবাহ পাশত আবদ্ধ হৈছিল দুয়ো ১৯ এপ্ৰিলত অনুষ্ঠিত হৈছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান কাশ্মীৰত মধুচন্দ্ৰিকাৰ বাবে গৈছিল বিজয় নৰৱাল হিমাংশী উগ্ৰপন্থীৰ গুলীত নিহত নৌসেনাৰ জোৱান বিজয় নৰৱাল মাত্ৰ ২৬ বছৰ বয়সতে উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱালে জোৱানজনে গুলী কৰাৰ আগত হেনো বিজয় নৰৱালক সোধা হৈছিল তেওঁৰ ধৰ্ম কি কাফিৰ বুলি জানি নিমিষতে গুলীয়ে হত্যা কৰা হৈছিল নৌসেনাৰ জোৱানজনক হত্যাৰ পিছত হেনো উগ্ৰপন্থীয়ে হিমাংশীক কৈছিল যাও মোদীকো বন্ধু নৱবিবাহিতা পত্নীৰ সৈতে কাশ্মীৰলৈ ফুৰিবলৈ গৈছিল জোৱানজন নৌসেনাৰ লেফটেনেণ্ট হিচাপে কোচিত কৰ্মৰত আছিল বিজয় কিন্তু ভূস্বৰ্গ কাশ্মীৰলৈ গৈ তেওঁ আৰু ঘূৰি নাহিল অসহায় হৈ ইফাল সিফাল কৰিলে নৱবিবাহিতা পত্নী হিমাংশী এবাৰত বহি পৰিল মৃতদেহৰ কাষতে উল্লেখ্য যে ইউৰোপলৈ বুলি ফুৰিবলৈ যাবলৈ পৰিকল্পনা আছিল দুয়োৰে ভিছা নাকচোৱাৰ বাবে বাছি লৈছিল দ্বিতীয় ছুইজাৰলেণ্ড খ্যাত পেহেলগাম ৰব ধৰ্মৰ কথা বতৰাবোৰ ওলাওঁতে আপুনিও উন্মাদ হৈ নাযাব এইকেইটা উগ্ৰপন্থী যে দেখিছে সেনাৰে সংঘৰ্ষত যি দুই উগ্ৰপন্থী মৰিছে এতিয়াও কাশ্মীৰ ঘাটিত TRFৰ যিমান উগ্ৰপন্থীয়ে আত্মগোপন কৰিছে সিহঁতে প্ৰকৃততে নাজানেই সিহঁতৰ লক্ষ্য উদ্দেশ্য অথবা ধৰ্ম কি তেওঁলোকৰ মুখবোৰ দেখি আপুনিও সিহঁতক মানুহ বুলি ভুল নকৰিব মানুহৰ মুখা পিন্ধা সিহঁত হৈ উঠিছে একোটা মৃত্যুদূত কিছুমান ধৰ্মৰ বেপাৰী অজগৰে সিহঁতৰ মূৰৰ ভিতৰত গুঠি দিছে একোখন মকৰাৰ জাল জন্নতৰ চেহেদ বুলি খুৱাই দিছে ধৰ্মৰ আফিং সেই আফিঙৰ নিচাত মদমত্ত হৈ সিহঁতৰ জানাবৰ আদেশ পালি সিহঁত ওলাই আহিছে কাফিৰৰ সন্ধানত সিহঁতৰ দুনিয়া বেলেগ সিহঁতৰ দৰ্শন বেলেগ এয়া মাথো প্ৰৰোচনা ধৰ্ম বেপাৰী অজগৰৰ এই ঘটনাই আমাক আজীৱন খেদি ফুৰিব এই ঘটনাই আমাক আমৃত্যু কপাই থাকিব নিউজ ডেস্ক NKTV+